Hey guys, good evening. মই ভাস্কৰ আছো and this is our day number 37. হয়নে বাৰু? আজি আমাৰ day number 37 and I hope আজিলৈকে পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা আৰু যদি কিবা অসুবিধা হয় তোমালোকে কি কৰিবা ডেসক্ৰিপচনত সকলো লিংক দিয়া আছে, কন্টাক্ট নাম্বাৰ দিয়া আছে। যোৱা তাত মোক কন্টাক্ট কৰিবা কিবা অসুবিধা হলে জনাবা। ঠিক আছে? Okay, so আমি লাষ্ট ক্লাছত যেটো কন্টিনিউ কৰি আছিলো অনুশীলনী 6.2 তাতে যেটো উপপাদ্য আছে 6.2 ৰিলেটেড যেটা উপপাদ্য আছে বহুতে মোক কৈছা যে এটা প্ৰমাণ কৰি দিব ওয়েল আমি এটো কাম কৰিম সোনকালে এই কামটো তোমালোকক কৰি পিনি দিম আজি স্যাটাৰডে আজি তোমালোকক ক্লাছ দিয়া কথা নাছিল লাষ্ট ডে কালি ফ্ৰাইডে আছিল না কালি ফ্ৰাইডে আমি কি কৰা আছিল ক্লাছ দিয়া কথা আছিল কিন্তু গৰম বহুত বেছি আছিল এন্ড মই তোমাৰ flood relief camp এটাত again যাবলগীয়া হ'ল so actually কাইলে আছে flood relief camp তো so কাইলে যাব লাগিব গতিকে অলপ কাম কৰিব লগা হ'ল গতিকে তোমালোকৰ মাজত আহিব নোৱাৰিলো ঠিক আছে গাইস so সবফালে আমি মেনেজ কৰিব লাগে হয়নে বাৰু so I hope তোমালোকৰ কাৰো অসুবিধা হোৱা নাই আজি ক্লাছটো আমি কি কৰিম 6.2 অনুশীলনটো খতম কৰিম ওকে গাইস so বেছি কথা নাপাতে আৰু কন্টিনিউ কৰিম সোনকালে খতম কৰিব লাগে ওকে ঠিক আছে so আজিও টেম্পাৰেচাৰ অলপ আছে so মই ফেন এখন চলাই থোৱা আছে So, common sound আহিব পাৰে ignore it. ঠিক আছে? Okay guys, so start কৰো question number 6 to পঢ়া তোমালোকে. Question number 6 ৰ পৰা আছে, right? Yes. So, পঢ়া তোমালোকে 6.21 ত AB আৰু C বিন্দু তিনিটা ক্ৰমে OP, OQ আৰু OR ৰ ওপৰত আছে যাতে AB সমান্তৰাল PQ, AC সমান্তৰাল PR আৰু BC সমান্তৰাল QR এটা দেখুৱাব লাগে যে BC সমান্তৰাল QR বুলি দেখুৱাব লাগে একেবাৰে সহজ কোৱেশ্চন জাস্ট মোক ফাৰ্স্ট কি কৰিব দিয়া তোমালোকক এক্সপ্লেইন কৰিব দিয়া কোৱেশ্চনটো এবাৰ ভালদৰে আকৌ চোৱা তোমালোকে মই বৰ্ডত কি কৰি আছো এক্সপ্লেইন কৰি আছো ঠিক আছে ওকে সো এনেকুৱা এটা ত্ৰিভুজ আছে আমাৰ PQR নামৰ এনেকুৱা এটা আমাৰ ওচৰত ত্ৰিভুজ আছে আৰু আমাক কি কৈছে যে ইহঁতক সংযোগ কৰি O নামৰ পইণ্ট এটা আছে আৰু O ৰ ওপৰতে A B C এনেকুৱা এটো O বুলি নামকৰণ কৰিছো আমি ইয়াতে কি আছে A B C নামৰ তিনটা পইণ্ট আছে this is A this is B this is C OP ৰ ওপৰত A আছে OQ ৰ ওপৰত B আছে OR ৰ ওপৰত C আছে আৰু ইহঁতক কি কৰি দিয়া আছে সংযোগ কৰি দিয়া আছে অলপ বেকা হ'ব পাৰে বিকজ মই হাতেৰে ড্ৰ কৰিছো সো তোমালোকে কি কৰিবা এবোৰ ভালদৰে সুন্দৰকৈ পেন্সিল ইউজ কৰি তোমাৰ ভালকৈ ড্ৰ কৰিবা ঠিক আছে so this is our diagram এটো আমাৰ ডায়াগ্ৰাম দিয়া আছে আমাৰ গিভেন ডাটা কি আছে যে AB টু PQ ৰ সমান্তৰাল AB ডাল PQ সমান্তৰাল হৈ আছে ইহঁত এনেকৈ আগবঢ়াই দিলে আৰু কোনোদিন ইহঁতে কি কৰে নকৰে লগ নালাগে কথা হতে নকৰে একে ধৰণে আমাক দিছে যে AC ডাল PR ৰ সমান্তৰাল AC ডাল PR ৰ সমান্তৰাল এনেকৈ যদি পিছফালে বহাই দিও বা আগফালে ওপৰলে বা তললে বহাই দিও ইহঁতে কোনোদিন কি নকৰে কথাকতি নকৰে এতিয়া আমাক প্ৰমাণ কৰিব কৈছে কি যে BC ডাল QR ৰ সমান্তৰাল আমি দেখুৱাব লাগে যে BC ডাল QR ৰ সমান্তৰাল একেবাৰে সুন্দৰ কোৱেশ্চন আচ্ছা মই তোমালোকক কি দিয়া আছে লিখিলো আমি দেন কন্টিনিউ কৰো স্লোলি লাহে লাহে যাও গৰমো বেছি আছে ঠিক আছে তো কোৱেশ্চন নাম্বাৰ 6 দিয়া আছে গিভেন কি দিয়া আছে আমাক AB সমান্তৰাল PQ AB সমান্তৰাল PQ হয়নে বাৰু আৰু দিছে আমাক AC সমান্তৰাল PR AC সমান্তৰাল PR দিছে AC ডাল কাৰ সমান্তৰাল AC ডাল PR ৰ সমান্তৰাল এতিয়া যদি আমি ইয়াত যেটো বেসিক BPT থিওৰেম বেসিক প্ৰপৰচনেলিটি থিওৰেম মানে কি সমানুপাতিকতাৰ যেটো উপপাদ্য আছে সমানুপাতিকতাৰ উপপাদ্যটো যদি ইয়াত ব্যৱহাৰ কৰো মৌলিক সমানুপাতিকতাৰ উপপাদ্য যদি ব্যৱহাৰ কৰো তেতিয়া আমি কি ক'ব পাৰিম এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে হয়নে বাৰু আমাক এটো এটা ত্ৰিভুজ হয় এটো O বিন্দুটো আৰু A ডালে সমান্তৰাল দিয়া আছে তেতিয়া হলে এটো বাহু বাই এটো বাহু ইকুৱেল এটো বাহু বাই এটো বাহু বুলি লিখিব পৰা যাব নে ত্ৰিভুজটো তোমালোকে এনেকৈ থিয়কে ভাবা ত্ৰিভুজটো এনেকুৱাকে থিয়কে ভাবা এই O পইণ্টটো যেন বাই এটো এডাল এনেকৈ দিয়া আছে তাহলে এটো বাই এটো ইকুৱেল টু এটো বাই এটো বুলি ক'ব পৰা যাব নে ত্ৰিভুজটো এনেকৈ আছে আমি কিন্তু থিয়কে ভাবিছো ঠিক আছে
অসম সো মই ক্লিন কৰিলো আচ্ছা ক্লিন নকৰাকে প্ৰথমে ইয়াত ড্ৰ কৰিলো এটা ত্ৰিভুজ ও পি কিউ পৰা তেতিয়াহ'লে আমি ও পি কিউ ত্ৰিভুজ ও পি কিউ যদি আমি বিপিটি ব্যৱহাৰ কৰো যেহেতু আমাক এবি সমান্তৰাল পি কিউ দিয়া আছে এতিয়া সৰি দেখুৱাব লাগে যে কি লিখিব পাৰা দেখুৱাব লাগে যে BC সমান্তৰাল QR দেখাব লাগে হয়নে বাৰু BC সমান্তৰাল QR দেখুৱাব লাগে ঠিক আছে সো এতিয়া আমি কি কৰো ত্ৰিভুজ OPQ BPT ব্যৱহাৰ কৰি BPT কি আছিলে বেসিক প্ৰপৰচনেলিটি থিওৰাম আজি যদি তুমি নতুনকৈ এই ভিডিওটো চাইছা কি কৰিবা আগৰ ভিডিও 2-3টা আমাৰ আছে পাৰ্টস আছে গতিকে সেইকেইটা চাই লবা ভালদৰে যদি তুমি আজি নতুনকৈ এই ভিডিও চাইছা দেন এটো কন্টিনিউ কৰিলে প্ৰবলেমত পৰিবা আগতে আমি বহুত কিবা কিবি কথা কৈ থোৱা আছে আগৰ ভিডিও কেইটা গতিকে কি কৰা যদি তুমি নতুন তেতিয়াহলে আজি এই কামটো কৰিবা আগৰ ভিডিও কেইটা প্লেলিষ্টত পাই যাবা প্লেলিষ্টত গৈ চাই লবা ঠিক আছে আদাৰৱাইজ অকমান ট্ৰিকি পাবা ওকে সো OPQ BPT ব্যৱহাৰ কৰো এইটো OPQ ত্ৰিভুজটো হয়নে এইটো O এইটো P এইটো Q ত্ৰিভুজটো এইটো ত্ৰিভুজ ওপৰৰ পাৰ্টৰ বাওঁফালে যেটো আছে হয়নে বাৰু এইটো সো আমি কি লিখিব পাৰো OA by OAP কি লিখিব পাৰো OA by AP is equal to কি লিখিব পাৰো OB by OQ লিখিব পাৰো হয়নে বাৰু আমি কি লিখিব পাৰো এটো হৈ গল A এটো হৈ গল B OA by AP মানে এটো হৈ গল A এটো হৈ গল P এটো হৈ গল B এটো হৈ গল Q ত্ৰিভুজটো উল্টা সিধাকে লিখিছো হয়নে OA by AP is equal to OB by OQ ঠিক আছে this is number 1 ইয়াৰ আৰু কৰিবলগীয়া একো নাই এই কথাটো লিখিবলৈ হৈ গল this is number equation number 1 অসম একে ধৰণে এটো লিখিব পাৰো নে আমি OA by AP equal OC by CR এই ত্ৰিভুজটো যদি এটো যেনেকৈ ড্ৰ কৰিছো এই ত্ৰিভুজটো যদি একে ধৰণে ড্ৰ কৰো তেতিয়াহলে আমি একে ধৰণে এটো ব্যৱহাৰ কৰা নিচিনা কৰিব পাৰো নে বাৰু কৰিব পাৰো এই ত্ৰিভুজটো কেনেকৈ আছে মই ইয়াত তোমালোকক লিখি দেখাইছো P O R O এটো A আসলে এটো C আসলে হয় না বাৰু এটা আমাক কৈছে যে এই ডালে সমান্তৰাল গতিকে তুমি কি ক'ব পাৰিবা OA by AP OC by CR সিধাকে ত্ৰিভুজটো উল্টা হৈ আছে বেকা হৈ আছে তুমি সিধাকে ইমাজিন কৰা সিধাকে ভাবি লোৱা যেনেকৈ ইয়াত বুজাইছিলো ঠিক আছে অসম একেদৰে ত্ৰিভুজ OPR হয়নে বাৰু আগৰ ত্ৰিভুজটো OPQ ত্ৰিভুজটো ব্যৱহাৰ কৰিছিল এবাৰ OPR ত্ৰিভুজটো ব্যৱহাৰ কৰিছো কি লিখিব পাৰো আমি OA by AP is equal to কি লিখিব পাৰা OC by CR লিখিব পাৰো নে OA by AP equal to OC by CR OA by AP equal to OC by CR লিখিব পাৰো ঠিকে আছে বুজি পাইছা অসম ভিডিওটো ঠিকে চলি আছে নে সুন্দৰ চলি আছে সকলো দেখা পোৱা গৈছে অসম নেক্সট এতিয়া আমি কি কৰিব পাৰো সমীকৰণ 1 আৰু 2 ব্যৱহাৰ কৰো সমীকৰণ 1 আৰু 2 পৰা আমি কি কৰিব পাৰিম বাৰু সচন ভালদৰে OA by AP equal OB by OQ OA by AP equal to OC by CR তেতিয়াহলে ইখন দুটা সমান হৈ যাব নে 1 নম্বৰ 2 নম্বৰ সমীকৰণ বাকি যেটো বাম পক্ষটো সমান আছে তেতিয়াহলে সোঁ পক্ষটো দুটা সমানেই হ'ব দেখে 1 আৰু 2 পৰা কি লিখিব পাৰো ভালকে লিখিব পৰা 1 নম্বৰ 2 নম্বৰ সমীকৰণ 1 আৰু 2 পৰা তোমালোকে কি লিখিব পাৰা OB by OQ equal OB by OQ equal OC by CR এতিয়া এই ৰিলেচনটো ভালদৰে চাচোন OB by OQ equal OC by CR ভালদৰে চাচোন OB by sorry কিবা এটা ভুল হৈ গল OQ নহয় এটো আমাৰ হ'ব লাগিছিল BQ হ'ব লাগিছিল sorry this is আমাৰ কি হ'ব লাগিছিল BQ হ'ব লাগিছিল এটো আমাৰ কি হ'ব লাগিছিল BQ হ'ব লাগিছিল sorry I hope তোমালোকে কি কৰিবা এটো কি আছিল OB by BQ হ'ব লাগিছিল কাৰণ OA by AP হৈছে হয় না সা OA by AP OB by BQ হ'ব লাগে একে ধৰণে ইয়াতো গণ্ডগোল হ'ল নেকি বাৰু ইয়াত নাই হোৱা
OC by CR ঠিক আছে OC by CR ইয়াতে BQ টো আই হোপ তোমালোকৰ প্ৰবলেম হৈছে নাই হোৱা awesome so আমি কি হলাইছিলে OA by AP equal to OB by BQ হ'ব লাগিছিল A2 by A2 হ'ব লাগিছিল হয়নে বাৰু ঠিক আছে নাও কাৰেক্ট হৈছে ওকে নাও কি হৈ গল OB by BQ হ'ব লাগে দেই সৰি এটো কি হ'ব লাগে OB by BQ হ'ব OB by OB by B so ভালদৰে সো আইডেন্টি বস্তু এই ওপৰৰ বস্তুবোৰ নাই বুলি ভাবা ওপৰৰ বস্তুবোৰ মছি দিছো এইখিনি কথা নাই বুলি ভাবি লোৱা ওৱান মই ড্ৰ কৰি দিছো ওয়েট এ মিনিট এটো হৈ গল আমাৰ O এটো হৈ গল আমাৰ B এটো হৈ গল আমাৰ C ৰাইট এটা ভালদৰে চাচোন OB by BQ OB by BQ is equal to OC by CR যদি A2 by A2 equal to A2 by A2 হয় তেতিয়াহলে আমি কি কব পাৰো এডালে সমান্তৰাল হয় যেটো মৌলিক সমানুপাতিকতা উপপাদ্যৰ বিপৰীত আছিল হয় না নহয় সো মৌলিক সমানুপাতিকতাৰ যেটো বিপৰীত উপপাদ্য তেতিয়াহলে ইহঁতৰ পৰা তুমি কি ক'ব পাৰিবা BC সমান্তৰাল QR বুলি ক'ব পাৰিবা গতিকে আমি কি ক'ব পাৰিম ইমপ্লাইজ তোমালোকে ইয়াতে লিখিবা ইমপ্লাইজ কি BC সমান্তৰাল QR ঠিক আছে আচ্ছা ইয়াতে লিখি দিবা ব্ৰেকেটত লিখি দিবা যেহেতু যে কি এটা ত্ৰিভুজৰ যেটো আমাৰ 6.3 উপপাদ্য কিমান দিছিলে এটো 6.2 দিছিলে আই হোপ এটো 6.2 দিয়া আছে আই থিংক ৰাইট yes এটো আমাৰ 163 পেজত যেটো উপপাদ্য 6.2 আছিল এটো তোমালোকে কাকত লিখি দিব পাৰিবা বা ওপৰতে লিখি ললেও কোনো প্ৰবলেম সো যদি এডাল ৰেখা এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল দ্বিতীয় বাহুৰ কি আছিল সমান্তৰাল আছিল গতিকে একেডাল ৰেখাই এই ত্ৰিভুজটো দুটা একে অনুপাতত ভাগ কৰিছে A2 by A2 equal to A2 by A2 একে অনুপাতত ভাগ কৰিছে হয় নে নহয় দেখো পাৰিবা আমি গতিকে আমি ক'ব পাৰো যে এইটোৱে সমান্তৰাল বুলি ক'ব পাৰো awesome উপপাদ্য 6.2 টো ইয়াত ব্যৱহাৰ হৈছে awesome okay so এটো আসলে আমাৰ কোৱেশ্চন নাম্বাৰ 6 এটো আসলে আমাৰ কোৱেশ্চন নাম্বাৰ 6 now let me clean the board next question to তোমালোকে চোৱা কোৱেশ্চন নাম্বাৰ 7 কোৱেশ্চন নাম্বাৰ 7 ত আমাক কি দিছে কোৱেশ্চন নাম্বাৰ 7 টো ভালদৰে চোৱা তোমালোকে wait a minute okay guys now question number 7 to some আজি বহুত গৰম লাগিছে একো নাই সো উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱা আকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব মনত পেলোৱা যে এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছিলা ওয়েল আমি নৱম শ্ৰেণীত পাই আহিছিলো আই হোপ সকলোৰে মনত আছে তোমালোকৰ যদি কাৰোবাৰ নাই তেতিয়া নৱম শ্ৰেণীৰ কি কৰিবা কিতাপখন এবাৰ চাই ল'ব ভালকে ঠিক আছে তথাপি আমি এটা কৰিম আমি এটা কি কৰিম সহজকে কৰিম সো তোমালোকে সুন্দৰকে বুজিবা যেহেতু নৱম শ্ৰেণীত আছে আমাক কি কৈছে যে এনেকুৱা এটা ত্ৰিভুজ দিয়া আছে আৰু কৈছে কি যে আমি ৰেখাডাল অংকন কৰিলো ধৰি ললে A B C ত্ৰিভুজটো আৰু AB যেডাল AB বাহুৰ মধ্যবিন্দুটো ধৰি ললো E বুলি AB বাহুৰ মধ্যবিন্দুটো আমি কি বুলি ধৰি ললো E বুলি এতিয়া এই E মাজেৰে আমি ৰেখাডাল অংকন কৰিলো E মাজেৰে আমি কি কৰিলো ৰেখাডাল অংকন কৰিলো এই ৰেখাডাল BC সমান্তৰালকে অংকন কৰিছো আমি কিন্তু ইটো মধ্যবিন্দু এই ই মাজে যেডাল ৰেখা অংকন কৰিছো এডাল কি BC সমান্তৰাল বুলি কৈছে এই BC সমান্তৰালকে আমি এই ৰেখাডাল অংকন কৰিছো তেতিয়া হলে আমাক প্ৰমাণ কৰিব কৈছে যে এইডালে এই AC বাহুটো যিটো বিন্দু কাটিছে সেই বিন্দুটো মধ্যবিন্দু এই বিন্দুটো কি হ'ব মধ্যবিন্দু বুলি আমাক প্ৰমাণ কৰিব কৈছে মানে আমি দেখাব লাগিব যে এটা আমি যদি F বুলি ধৰি লওঁ এটা আমি দেখাব লাগিব যে AF by FC equal to AE by BE বুলি দেখাব লাগিব ইহঁতৰ যেটো অনুপাত আৰু ইহঁতৰ অনুপাত একেটাই যদি হৈ যায় তেতিয়াহলে এটো মধ্যবিন্দু হ'ব কাৰণ এটো মধ্যবিন্দু আছিল হয় না নহয় ওকে ঠিক আছে এতিয়া কামটো আমি কৰোঁ এটা এই মধ্যবিন্দু মানে ইহঁতৰ অনুপাতটো কিমান হ'ব 1:1 হ'ব হয়নে বাৰু গতিকে 1 হৈ যাব ইহঁতৰ অনুপাতটো 1 হ'ব লাগিব তেতিয়া মধ্যবিন্দু বুলি ক'ব পাৰিম অনুপাত একে হ'ব লাগিব মানে 1 হ'ব লাগিব অনুপাতটো 1:1 হ'ব লাগিব ইহঁতৰ হয়নে বাৰু আদাৰৱাইজ যদি ঠিক আছে আমি কন্টিনিউ কৰোঁ
সো আমি ধৰি লওঁ এডাল ৰেখাডাল x y ৰেখাডালে AB যেটো বাহু মধ্যবিন্দু E ত কাটিছে আৰু BC সমান্তৰালকে গৈছে আৰু AC F বিন্দুত কাটিছে আমি প্ৰমাণ কৰিব লাগে যে F টো AC ৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব লাগে F টো AC ৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব লাগে গতিকে আমি কন্টিনিউ কৰো কোৱেশ্চন নম্বৰ 7 ধৰা হল ত্ৰিভুজ ABC AB বাহুৰ মধ্যবিন্দু AB বাহুৰ মধ্যবিন্দু ইৰ মাজেৰে XY এডাল ৰেখা আৰু XY সমান্তৰাল BC আৰু XY ডাল সমান্তৰাল কাৰ BC আৰু লগতে লিখো আৰু XY AC F বিন্দুত কাটিছে কি বিন্দুত কাটিছে F বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে আমাৰ প্ৰমাণ কৰিব লাগে যে দেখুৱাব লাগে বুলি দিছিলে লেট মি চেক তেন্তে তৃতীয় বাহুটো দ্বিখণ্ডিত কৰিব দেখুৱাব লাগে যে প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে F AC ৰ মধ্যবিন্দু লাগে যে F AC ৰ মধ্যবিন্দু সুন্দৰকৈ আমি কথাখিনি লিখি ললো আমাক দেখুৱাব লাগে যে কি এই F টো AC ৰ মধ্যবিন্দু বুলি দেখুৱাব লাগে আমি প্ৰমাণ কৰো well আমি ব্লু কালাৰিং টো ইউজ নকৰো বিকজ ই আমাক ডিস্টার্ব কৰে পাছ ওকে সো প্ৰমাণ কৰিব লাগে যেহেতু সোয়া E টো AB ৰ মধ্যবিন্দু হয়নে যেহেতু E AB ৰ মধ্যবিন্দু তেতিয়াহলে আমি কি লিখিব পাৰো E টো AB ৰ মধ্যবিন্দু তেতিয়াহলে A ৰ পৰা E লে যেটো দূৰত্ব হ'ব E ৰ পৰা B লে একেটাই দূৰত্ব হ'ব নে বাৰু E ৰ পৰা B লে যেটো দূৰত্ব হ'ব একেটাই দূৰত্ব হ'ব মানে এই দখৰ পাই দখলে যদি 4 cm এই দখৰ পাই দখলে কি হ'ব 4 cm হ'ব তাহলে ইহতৰ অনুপাত যদি উলিয়া AE by EB যদি উলিয়া তেতিয়াহলে 4/4 1 হৈ যাব নে বাৰু কি হৈ যাব AE by EB যদি আমি অনুপাতটো উলিয়াও তেতিয়াহলে কি হৈ যাব আমি যদি ইনে ধৰি ললো যে এটো 4 cm এটো 4 cm হৈ যাব তেতিয়াহলে 4/4 1 হৈ যাব ন যাব যদি 5/5 হয় তেতিয়াও 1 হৈ যাব 6/6 হয় তেতিয়াও 1 হ'ব জিয়ে নহক লাগে ইয়াৰ ভ্যালুটো জিয়ে নহক ইহতৰ যেটো অনুপাত লাভ কি হৈ যাব 1:1 হৈ যাব বা আমি 1 বুলি লিখিব পাৰো যদি মধ্যবিন্দু হয় তেতিয়াহলে ইহতৰ যেটো অনুপাত হ'ব অনুপাতটো কি হ'ব 1 হ'ব গতিকে আমি কি বুলি লিখো ইহতৰ অনুপাতটো 1 বুলি লিখো ঠিক আছে যদি মধ্যবিন্দু হয় তেতিয়াহলে ইহতৰ অনুপাতটো কি হ'ব 1 হ'ব বুজি পাইছা ওপৰৰ কথাবোৰ ভালদৰে দেখা পোৱা গৈছে নে তলৰ ইংটো বেছি ডাৰ্ক হৈ গল ওপৰটো অলপ লাইট হৈ গল একো নাই ঠিক আছে সো আমি ই যেটো বিন্দু আসলে ই বিন্দুৰ পৰা এই কথাটো লিখিব পাৰিম একে ধৰণে আমাক কৈছিলে যে এই ডাল ইয়াৰ সমান্তৰাল জুনডাল EF মানে XY ডালৰ এটা পাৰ্ট EF হয়নে EF সমান্তৰাল BC হয়নে নহয় EF সমান্তৰাল BC যদি EF সমান্তৰাল BC হয় তাত যদি তুমি BPT ব্যৱহাৰ কৰা কি লিখিব পাৰিবা আৰু কি দিয়া আছে আমাক XY সমান্তৰাল BC দিয়া আছে XY যদি সমান্তৰাল BC হয় তেতিয়াহলে EF সমান্তৰাল BC এ হ'ব হ'বনে বাৰু এই XY ডাল BC ডালৰ সমান্তৰাল EF ডাল XY ৰে এটা পাৰ্ট গতিকে EF ডালো BC ৰ সমান্তৰাল হ'বনে হ'ব অসম দুনিয়া ওপৰ কথাখিনি মচি দিও এতিয়া আমি কি কৰিম যেটো ত্ৰিভুজ আছে ত্ৰিভুজত আমি BPT ব্যৱহাৰ কৰিম BPT মানে কি
মৌলিক সমানুপাতিকতাৰ উপপাদ্য হয়নে বাৰু মৌলিক সমানুপাতিকতাৰ উপপাদ্য গতিকে ত্ৰিভুজ ABC বিপিটি ব্যৱহাৰ কৰি পাওঁ বিপিটি ব্যৱহাৰ কৰি পাওঁ কি পাওঁ আমি AE by EB equal to AF by FC বুলি লিখিব পাৰো যেটো মধ্যপদ মধ্যপদ নহয় মৌলিক সমানুপাতিকতা উপপাদ্য তেলে কি লিখিব পাৰো AE by BE equal to AF by FC বুলি লিখিব পাৰো যিহেতু এডালে সমান্তৰাল কি লিখিব পাৰো AE by BE বা BE by EB বুলি লিখোঁ বিকজ তলতে আমি EB বুলি আগতে ব্যৱহাৰ কৰি আহিছো একেটা কথা BE লিখিলেও একেটা কথাই হ'ব AF by FC আচ্ছা AE by EB ইয়াত 1 বুলি লিখি আহিছো নে লিখি আহিছো তেতিয়ালে ইয়াৰ জায়গাত মই 1 বুলি লিখিব পাৰো ইকুৱেল টু কি হৈ যাব AF by FC বা এটোকে আমি যদি ভালকে লিখো AF by FC ইকুৱেল টু 1 সো AE by EB equal to যেতিয়া 1 আছিলে AE by EB equal to যেতিয়া 1 আছিলে তেতিয়া হলে E টো কি আছিলে AB মধ্যবিন্দু আছিলে এতিয়া একে ধৰণে আমি কি পাইছো AF by FC equal to 1 পাইছো যদি AF by FC equal to 1 হয় তেতিয়া হলে F টো কি হ'ব লাগিব AC মধ্যবিন্দু হ'ব লাগিব গতিকে আমি কি ক'ব পাৰো অৰ্থাৎ কি হ'ব F অৰ্থাৎ F AC মধ্য বিন্দু সুন্দৰ বুজি পাইছা একেবাৰে সহজ আছিল নে অসম হয়নে ভাল লাগিছে নে বহি বাৰু আচ্ছা তোমালোকে মোক কমেন্ট কৰি জনাবা যে ভাল লাগিছে নে নাই লগা বহি ওয়েল ঠিক আছে অসম বহুত গৰম সকলোৱে ভালকে থাকিবা ঘৰতে থাকিবা বৰ ওলাই মেলি নকৰিবা পঢ়া শুনা কৰা ভালকে আৰু বহুতৰ এক্সাম চলি আছে ৰাইট সো এক্সামবোৰ ভালকে দিয়া ওকে কোৱেশ্চন নাম্বাৰ 8 টো আমাক কি দিছে পঢ়া তোমালোকে উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল কি বুলি কৈছে যে উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰি দেখুৱা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু যিডাল সংযোগী ৰেখা ইহঁতে কি কৰিছে সেই যিডাল ৰেখা হ'ব তৃতীয় বাহুৰ সমান্তৰাল আচ্ছা এইটো লগত একেবাৰে অকমান ৰিলেটেড আছে চাবাচোন একেবাৰে সহজ হয় ওয়েট এ মিনিট ইনটু দিবল দিয়া সো আমাক কি কৈছে এনেকুৱা এটা ত্ৰিভুজ দিছে আৰু ধৰি ললে এইটো ত্ৰিভুজ ABC আৰু ইহঁতৰ মধ্যবিন্দুটোতে এইটো বাহু আৰু এইটো বাহুৰ মধ্যবিন্দুটো E আৰু F বুলি ধৰি ললো আগৰটোৰ দৰে কি এটা কি কৈছে এই E of ৰ যিডাল সংযোগী ৰেখা সেই সংযোগী ৰেখাডাল ইয়াৰ সমান্তৰাল বুলি দেখাব লাগে যে EF ডাল BC ৰ সমান্তৰাল বুলি দেখাব লাগে এবা উলুটাটো আমাক কৈছে যে E to AB মধ্যবিন্দু F to AB AC মধ্যবিন্দু E to AB মধ্যবিন্দু F to AC মধ্যবিন্দু তেতিয়া হলে ইহঁতক সংযোগ কৰা যিডাল ৰেখা সেই ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল বুলি দেখাব লাগে এডাল প্ৰথম ডাল এডাল দ্বিতীয় ডাল এবাৰ তৃতীয় ডাল গতিকে প্ৰথম আৰু দ্বিতীয় বাহুডালৰ মধ্যবিন্দু সংযোগী যিডাল ৰেখা ইহঁতক কি কৰিব লাগে তৃতীয় বাহুটোৰ সমান্তৰাল বুলি দেখাব লাগে একেবাৰে সহজ পানী এইটো কোৱেশ্চন নম্বৰ কিমান আছিল এইটো আমাৰ 8 আছিল আমি ধৰি লওঁ ধৰা হল ত্ৰিভুজ ABC AB আৰু AC বাহুৰ মধ্যবিন্দু যথাক্ৰমে E আৰু F AB আৰু AC বাহুৰ মধ্যবিন্দু যথাক্ৰমে E আৰু F এতিয়া আমি দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে যে EF সমান্তৰাল BC প্ৰমাণ কৰিব লাগে যে EF সমান্তৰাল BC EF ডাল BC সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে অসম সো প্ৰমাণ কৰো
ওকে আকৌ ব্লু কালাৰ ইনটোৱে হাতত আহিছে সো প্ৰমাণ কৰিব লাগে যে ই সমান্তৰাল BC চাচোন ই টু এ বি মধ্যবিন্দু তেতিয়ালে আগতে যেনে ধৰণে ইয়াৰ আগৰ কোৱেশ্চনটো যেটো কথা লিখিছিল ইয়াতো লিখিব পাৰিম মই যেহেতু ই এ বি মধ্যবিন্দু তেতিয়ালে তুমি কি লিখিব পাৰা AE by EB is equal to 1 বুলি লিখিব পাৰা হয়নে বাৰু যদি E2 মধ্যবিন্দু হয় এডালৰ তেতিয়ালে AE by EB equal to 1 বুলি লিখিব পাৰা অলপ আগত বুজাই আহিছো সুন্দৰ এটো ইকুৱেশ্যন নম্বৰ 1 একে ধৰণে F2 আমাৰ কি কৈছে AC মধ্যবিন্দু বুলি কৈছে F AC মধ্যবিন্দু তেতিয়ালে তুমি কি লিখিব পাৰা যে AF by FC equal to 1 বুলি লিখিব পাৰা হয়নে বাৰু F2 AC মধ্যবিন্দু তেতিয়ালে AF by FC equal to 1 বুলি লিখিব পাৰো কোৱেশ্চন নম্বৰ 2 এটা ভালদৰে চাচোন AE by EB তাৰ ভ্যালুটো 1 AF by FC তাৰ ভ্যালুটো 1 তেতিয়ালে আমি কি ক'ব পাৰো ইহতৰ অনুপাতটো ইকুৱেল বুলি লিখিব পাৰো ইহতটা ইকুৱেল বুলি লিখিব পাৰো নে পাৰো 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো তেতিয়ালে আমি AE by EB AE by EB equals to AF by FC ভালদৰে এইটো ৰিলেচনটো চাচোন AE by EB is equal to AF by FC AE by EB is equal to AF by FC মানে A2 by A2 equals to A2 by A2 হৈছে তেতিয়া হলে এডালে সমান্তৰাল হ'ব লাগিব ন উপপাদ্য 6.2 মতে তেতিয়া হলে কি লিখিব পাৰো আমি EF সমান্তৰাল BC বুলি লিখিব পাৰো নে বাৰু এটো কি উপপাদ্য 6.2 সুন্দৰ বুজি পোৱা গৈছে ঠিকে আছে আৰু দুটা কোৱেশ্চন আছে আমাৰ কোৱেশ্চন 9 এন্ড কোৱেশ্চন 10 সুন্দৰ গাইস ওকে গাইস বোৰ্ডখন ক্লিন কৰি ললো নাও কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত আমাক কি দিছে যে ABCD ট্ৰেপিজিয়ামৰ পঢ়া তোমালোকে কোৱেশ্চনটো ভালকে ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণডাল পৰস্পৰ O বিন্দুত ছেদ কৰে তেতিয়া দেখুৱাব লাগে যে AO by BO equals CO by DO একেবাৰে সহজ পানী ওয়েল সাৰে একেবাৰে সহজ কয় হয় না নহয় কিন্তু আমি টান পাওঁ টান নেকি আচ্ছা সহজ কয় না ইজি বস্তু একবাৰ ইজি বুলি কলে ইজি আৰু সহজ বুলি তুমি যদি ভাবা তেতিয়া ইজি সহজ হৈ যাব আদাৰৱাইজ তুমি যদি ভাবা ষ্টাৰ্টিংৰ পৰা তুমি যদি ভাবা টান বুলি দেন অবিয়াসলি টানেই হ'ব সো পজিটিভলি ভাবিবা এবোৰ সহজ কৰিব পাৰিম জাস্ট এবাৰৰ জেগাত মই দুবাৰ কৰিব লাগিব প্ৰেক্টিস তিনিবাৰৰ জেগাত চাৰিবাৰ প্ৰেক্টিস কৰিব লাগিব সো এবাৰ পঢ়িটো আমি অবিয়াসলি এবাৰ পঢ়িলো প্ৰথমবাৰতে পাৰি গলো কিন্তু নেক্সট টাইম তুমি পাহৰিবা তাপৰবাৰ যদি ভালকে নুচোৱা ৰাইট সো কিছুমান বস্তু তুমি 5 মিনিট বেছিকৈ সময় দিব লাগিব কোনবাটা অংকত 2 মিনিট দিলা কোনবাটা 5 মিনিট দিব লাগিব কোনবাটা আধা ঘণ্টাও দিব লাগিব প্ৰায় কোনবাটা 20 মিনিটও দিব লাগিব হ'ব পাৰে সো হেতু ডিপেন্ড কৰে হয় না নহয় কোৱেশ্চনটো বাট ইজি হয় জাস্ট সময় অকমান দিব লাগে ইয়েস সো এবোৰ ইয়াতে লিখা আছে ডোন্ট গিভ আপ ট্রাই কৰিবা সো ডোন্ট স্টাডি হার্ড স্টাডি স্মার্ট কষ্ট কৰি একেবাৰে হেৰি কৰি পঢ়িব নালাগে কেনেকৈ পঢ়িব লাগে স্মাৰ্টলি পঢ়া কেনে ধৰণে পঢ়িব লাগে স্মাৰ্টলি পঢ়া লাইক আইডিয়া ইউজ কৰিব লাগে হয়নে বাৰু সো কেনেকৈ নিউ আইডিয়া ইউজ কৰিব পাৰো মই এদিনত ধে মেথছ কৰিব নালাগে এদিনত তুমি 100 মেথছ কৰিব নালাগে এদিনত 100 মেথছ কৰিলা ঠিক আছে তোমালোকে ক'বা যে আজি মই 100 মেথছ কৰিলো যদি মই কাইলৈ বা পঢ়িলে তোমালোকক তাৰে 100টা কৰিবলৈ দিওঁ তাৰ ভিতৰত 10টাহে পাৰিবা ভালকৈ কৰিব হয়নে বাৰু বা 20টা পাৰিলা 100টাই কিন্তু কৰি দিব নোৱাৰা সো তোমাৰ যেটো ডেইলি যদি তুমি ভালকে পঢ়া এটা কোৱেশ্চনে যদি ভালকে পঢ়া তোমালোকৰ কি হ'ব বহুত বেনিফিট হ'ব এই কাৰণে মই এদিনত ইমান কোৱেশ্চনছ দিয়া নাই তোমালোকক খুব বেছি 5 6 টা 7 টা কোৱেশ্চনছ দি কৰি দিছো সো দ্যাট হেইটা ভালদৰে পঢ়া তোমালোকে কি হ'ব ভালদৰে বুজি পাবা আৰু প্ৰেক্টিস কৰিবা 5 6টা যদি এদিনত তুমি যদি এদিনত এটা কোৱেশ্চনো যদি বুজি পোৱা এনাফ ঠিক আছে সো ভালদৰে পঢ়িবা যেটো পঢ়িবা ভালদৰে পঢ়িবা যিকোন সময় ভালদৰে পঢ়া মন দি একদম কনসেন্ট্ৰেশনটো ৰাখিবা ওকে সো কোৱেশ্চন নম্বৰ 9 টো এবাৰ মই বোৰ্ডত ড্ৰ কৰিছো ঠিক আছে আমি এক্সপ্লেইন কৰিছো সো এনেকুৱা এটা আমাৰ ওচৰত ট্ৰেপিজিয়াম আছে এনেকুৱা এটা ট্ৰেপিজিয়াম আছে আৰু কৈছে যে কি AB সমান্তৰাল BC বুলি কৈছে CD এডাল হৈ গল AB আৰু এডাল হৈ গল CD AB সমান্তৰাল CD বুলি দিছে আৰু ইহঁতৰ যিডাল কৰ্ণ
কৰ্ণ দুডালে ক'ত কটাকটি কৰিছে ও বিন্দুত কটাকটি কৰিছে বুলি আমাক দিছে কৰ্ণ দুডাল AC আৰু BD কৰ্ণই ও বিন্দুত কটাকটি কৰিছে বুলি আমাক দিছে প্ৰমাণ কৰিব লাগে যে AO বাই BO ইকুৱেল টু CO বাই DO বুলি প্ৰমাণ কৰিব লাগে সুন্দৰকৈ কথাখিনি লিখি লওঁ প্ৰথমে আমি দিয়া আছে ইয়াতো ধৰিবলগীয়া নাই দিয়াই আছে আমাক দিয়া আছে ABCD ট্ৰেপিজিয়ামৰ হয়নে বাৰু yes ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল CD আৰু AC আৰু BD কৰ্ণই ও বিন্দুত কটাকটি কৰিছে লিখি লওক এটা কথা আমাৰ দিয়া আছে AB সমান্তৰাল CD আৰু AC আৰু BD কৰ্ণই ক'ত কটাকটি কৰিছে ও বিন্দুত কটাকটি কৰিছে প্ৰমাণ কৰিব লাগে যে দেখুৱাব লাগে যে বুলি লিখা দেখুৱাব লাগে যে AO বাই BO ইকুৱেল টু CO বাই DO দেখুৱাব লাগে যে AO বাই BO ইকুৱেলছ CO বাই DO কেনেকৈ দেখুৱাম এতিয়া ইয়াক আচ্ছা আমি ইয়াতে কি কৰিব লাগিব অংকন এটা কৰিব লাগিব আমি কি কৰোঁ CD ৰ সমান্তৰালকে আমি কি কৰিলো ওৰ মাজেৰে এডাল অংকন ওৰ মাজেৰে CD ৰ সমান্তৰালকে EF এডাল ৰেখা অংকন কৰিলো EF ঠিক আছে CD ৰ সমান্তৰালকে ওৰ মাজেৰে EF ৰেখা আমি অংকন কৰিছো অংকন কৰিব লাগিব অংকন কি ওৰ মাজেৰে যোৱাকৈ EF সমান্তৰাল CD অকা বা অংকন কৰা ঠিক আছে আমি কি কৰিলো EF ওৰ মাজেৰে CD সমান্তৰালকে অংকন কৰিছো ঠিক আছে নে ওকে এতিয়া এতিয়া চাচোন ত্ৰিভুজ ACD বা ACD ত্ৰিভুজটো চাওঁ ত্ৰিভুজ ACD BPT ব্যৱহাৰ কৰিব পাৰিবানে কিয় EO সমান্তৰাল CD হ'বনে গোটেই EF ডালে CD ৰ সমান্তৰাল গোটেই চাচোন গোটেই EF ডালে CD ৰ সমান্তৰাল হয়নে তেতিয়ালে EO ডাল CD ৰ সমান্তৰাল হ'বনে যেহেতু EF ডাল CD ৰ সমান্তৰাল EO ডাল EF ৰ পাৰ্ট হয় নে নহয় তেতিয়া কি হ'ব এতিয়া ত্ৰিভুজ ACD EO সমান্তৰাল CD এটাকে BPT ব্যৱহাৰ কৰিলে কি পাম যদি BPT ব্যৱহাৰ কৰো চাচোন এই ত্ৰিভুজটো A B C আৰু এডাল হৈ গ'ল EO হয়নে বাৰু এই EO ডাল ইয়াৰ সমান্তৰাল এডালে সমান্তৰাল এটা আমি কি লিখিব পাৰো তাহলে AE বাই ED ইকুৱেল টু AO বাই OC বুলি লিখিব পাৰো নে লিখিব পাৰো হলে লিখিব পাৰো যে AE বাই ED ইকুৱেলস টু AO বাই OC লিখিব পাৰো নে AE বাই ED ইকুৱেল AO বাই OC লিখিব পাৰো BPT ব্যৱহাৰ কৰিছো ঠিকে আছে একেখিনি কথাকে কৈ আছো ওকে ওপৰৰ কথাখিনি মচি দিছো মই একেদৰে ত্ৰিভুজ এটো চোৱাচোন ওপৰৰ ত্ৰিভুজটো ABD ত্ৰিভুজটো ইয়াত কি হ'ব EO ডাল AB সমান্তৰাল হ'বনে কাৰণ AB ডাল CD ৰ সমান্তৰাল আকৌ EO ডাল CD ৰ সমান্তৰাল তেতিয়ালে EO ডাল AB ৰ সমান্তৰাল হ'বনে বাৰু ইউক্লিডৰ যেটো আমাৰ চেপ্টাৰ আছে ইউক্লিডৰ চেপ্টাৰটোত কৈছিলে এডাল ৰেখা যদি দ্বিতীয়ডাল ৰেখাৰ সমান্তৰাল হয় আৰু দ্বিতীয়ডাল যদি বেলেগ তৃতীয়ডাল ৰেখাৰ সমান্তৰাল হয় তেতিয়ালে প্ৰথমডালে তৃতীয়ডালে সমান্তৰাল হ'ব হয় নহয় তেনেকুৱা এটা আছিল আমাৰ যদি এডালে সমান্তৰাল এডালে সমান্তৰাল তেতিয়ালে এডালে সমান্তৰাল হ'বই লাগিব ত্ৰিভুজ
ABD EO সমান্তৰাল AB EO সমান্তৰাল AB যেহেতু AB সমান্তৰাল CD হয়নে বাৰু যেহেতু AB ডালে CD ডালে সমান্তৰাল গতিকে কি হ'ব EO ডাল AB সমান্তৰাল হ'ব কাৰণ EO ডাল CD সমান্তৰাল বুলি অলপ আগত কৰি আহিছো হয়নে ওকে সো বাই এতিয়া BPT ব্যৱহাৰ কৰিলে পাওঁ BPT ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰি পাওঁ কি পাওঁ BPT ব্যৱহাৰ কৰিলে কি পাওঁ আমি আমাৰ ত্ৰিভুজটো এটা উল্টাকে আছে এনেকুৱাকে আছে এনেকুৱাকে আছে এটা লৈ গ'ল আমাৰ E এটা লৈ গ'ল O এটো হৈ গ'ল D এটো হৈ গ'ল A এটো হৈ গ'ল B সিধাকে পাবা তুমি চোৱাচোন আমি কি লিখিব পাৰো DE by AE হয়নে বাৰু যেহেতু A ডালে সমান্তৰাল ইয়াত যদি তুমি BPT ব্যৱহাৰ কৰা কি হ'ব DE by AE is equal to BO by BO লিখিব পাৰো BO by BO লিখিব পাৰো নে বাৰু awesome এটা ভালদৰে চোৱাচোন AE by ED হৈ আছে বা ED D একেটা হয়নে ED D একেটা হয়নে আচ্ছা ইয়াত AE by ED হৈ আছে এই কোৱেশ্চন নম্বৰ 1 কৰি ললো ইয়াতো মই লিখিব পাৰো নে AE by ED বুলি AE by ED বুলি D টুকে ED কৰি দিলো তেতিয়ালে A টো লিখা যাব BO by BO এটো ইকুৱেশ্চন নম্বৰ 2 বুলি লিখিলো কি কৰিলো মই ইয়াক দুটাই লিখিলো AE by D কৰিলো D টুকে ED বুলি লিখিলো BO by DO হৈ গ'ল এটা 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো চোৱাচোন AE by ED equal AO by OC AE by ED equal BO by DO তেলে 1 নম্বৰ 2 নম্বৰ সমীকৰণৰ পৰা মই কি লিখিব পাৰো সমপক্ষ দুটা ইকুৱেল বুলি লিখিব পাৰো নে এই কথাটো মচি দিছো এতিয়া 1 আৰু 2 পৰা কি লিখিব পাৰা তুমি AO by OC equal BO by DO A2 equal A2 বুলি লিখিব পাৰো সুন্দৰ এতিয়া আমাক কিন্তু হেতু প্ৰমাণ কৰিবলৈ দিয়া নাছিলে আমাক কৈছিলে কি AO by BO আচ্ছা কি কৰিব পাৰো আমি A2 এক্সচেঞ্জ কৰিব পাৰো A2 এক্সচেঞ্জ কৰিব পাৰো ইচ্ছা কৰিলে সো আমি ইহত দুটা এক্সচেঞ্জ নকৰো নিজৰ জায়গাতে আছে ইহত দুটা খেলিমেলি কৰি আছে গতিকে এক্সচেঞ্জ কৰি দিলো BO তো ইয়ালে লৈ গুছি আহিলো CO তো ইয়ালে লৈ বা এটা CO বা OC বুলি লিখিব পাৰা ঠিক আছে OC বুলি দিছিলে না আমাক CO বুলি দিছে ঠিক আছে CO OC এটা গতিকে কি লিখিলো AO তো নিজৰ জায়গাতে আছে DO তো নিজৰ জায়গাতে আছে গতিকে ইহতক এক্সচেঞ্জ কৰা নাই আমি কি কৰিব পাৰো CO থাকিব লাগে ইয়াত BO থাকিব লাগে ইয়াত ইহতক এক্সচেঞ্জ কৰিব পাৰি ইয়াতক এক্সচেঞ্জ কৰিব পাৰি গতিকে আমি কি কৈছো এনেকে ক্ৰস কে এক্সচেঞ্জ কৰিব পাৰা যত এক্সচেঞ্জ কৰিব লাগে তাতে আমি এক্সচেঞ্জ কৰি দিছো বা ক্ৰস মাল্টিপ্লিকেশন কৰিলেও তুমি এইটো ৰুট দিব পাৰিবা গতিকে আমাৰ AO by BO equals CO by DO দেখাব কৈছে ওয়েল বুজি পাইছা অসম ঠিক আছে যদি কিবা অসুবিধা হৈছে ইয়াত বুজি পোৱাত কমেন্ট বক্সত লিখিবা জনাবা আৰু এবাৰত যদি বুজি নোপোৱা কি কৰিবা ভিডিওটো আকৌ এবাৰ চাবা ভিডিওটো আকৌ এবাৰ চোৱা যেটো কোৱেশ্চনস বুজি পোৱা নাই হেতু 2-3 বাৰ চোৱা মই কৈছো না ডোন্ট গিভ আপ তোমালোকে পাৰিবা তোমালোকে নোৱাৰিলে কোনে পাৰিব তোমালোকে নোৱাৰিলে কোনে পাৰিব ঠিক আছে কোৱেশ্চন নম্বৰ 10 বৰ্ডখন ক্লিন কৰি লৈছো তোমালোকে কোৱেশ্চন নম্বৰ 10 টো Okay guys, question number 10 to আমাক কৈছে কি ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে যে যাতে মানে AO by BO equal CO by DO well এটা আমাক যেটো question number 9 ত যেটো প্ৰমাণ কৰিবলৈ কৈছে হেতু ইয়াত দি দিছে এটা আমাক ক'ব কৈছে যে প্ৰমাণ দেখুৱাব কৈছে যে ABCD এটা ট্ৰেপিজিয়াম well আগটো উলুটা question number 9 ৰ উলুটা কামটো কৰিব লাগে আমাক তাত ABCD এটা ট্ৰেপিজিয়াম বুলি দি দিছিলে কিয় ট্ৰেপিজিয়াম কাক বোলে যদি এটা চতুৰ্ভুজৰ যিকোনো বিপৰীত বাহু যদি এজোৰ বাহুৰ যদি সমান্তৰাল হয় তেতিয়ালে তুমি ক'ব পাৰিবা যে ট্ৰেপিজিয়াম গতিকে ABCD ট্ৰেপিজিয়াম মানে আমি দেখাব লাগিব যে AB সমান্তৰাল CD বুলি দেখাব লাগিব অলপ আগত যেটো আমি 9 ত দিয়া আছে কোৱেশ্চনটো আমাক দিয়া আছে আমাক AO by BO equal CO by D টো 9 ত প্ৰমাণ কৰিব দিছিলে আমাক ইয়াত দিয়া আছে ৰাইট সো আমি এটো এতিয়া ব্যৱহাৰ কৰিম ঠিক আছে অসম Okay, so আমি কি কৰো ত্ৰিভুজ যেটো সমান্তৰিক আছিল সমান্তৰিক সৰি ট্ৰেপিজিয়াম সমান্তৰিক নহয় A B C D ট্ৰেপিজিয়ামটো আছিল আমাক কৰ্ণ দুডালে
ও বিন্দুত ছেদ কৰিছে বুলি কৈছিলে হয়নে আমি ই ও এডাল ব্যৱহাৰ নহলে গোটেইডাল নালাগে আমি অকল ই ও অংকন কৰিছো ই এক অংকন নকৰো ই ও সমান্তৰাল অংকন কৰিলে হ'ল বিকজ আমি ইফালে এইটো ব্যৱহাৰ কৰা নাছিলো এবাৰো ব্যৱহাৰ নকৰো এতিয়াও আমি ব্যৱহাৰ নকৰো সুন্দৰ ঠিক আছে ওকে এতিয়া আমি কি কৰো কি দিয়া আছে লিখি লওঁ কোৱেশ্চন নাম্বাৰ 10 দিয়া আছে ডাইৰেক্ট লিখা AO by BO equal CO by DO আচ্ছা এটা আমি ইচ্ছা কৰিলে এনেকৈ লিখি যাব পাৰো না AO by CO equal BO by DO লিখিব পাৰো নে এটা আমি ব্যৱহাৰ কৰিম AO by CO equal BO by DO এটা আমি ব্যৱহাৰ কৰিম এই বস্তুটো আমি ইন ফিউচাৰ ব্যৱহাৰ কৰিম সেইকাৰণে ডাইৰেক্ট লিখি লম ঠিক আছে মই বহুতক পঢ়াই আছো গতিকে মোৰ কথাবোৰ মনত আছে তো তোমালোকে ফাৰ্স্ট টাইম কৰিবা যেতিয়া কি কৰি দিলো পতকে গতিকে বুজি নাপাব পাৰা গতিকে দুই তিনিবাৰ চাই প্ৰেক্টিছ কৰিলে কথাবোৰ মনত ৰৈ যাব মই যেহেতু আজিলৈকে বহুত বছৰ পঢ়াই থকা বহুত বছৰ পঢ়াইছো মই এতিয়ালৈকে কমে মই 7-8 বছৰ 9 বছৰ মান পঢ়োৱা হৈ গ'ল গতিকে মোৰ কথাবোৰ মনত আছে কি কৰিব লাগে কি কৰিব নালাগে গতিকে পতকে হেৰি হৈ যায় ঠিক আছে সো তোমালোকে প্ৰেক্টিছ কৰিবা মনত ৰৈ যাব ওকে সো কি হৈ গ'ল আমাক এটা ABCD এটা ট্ৰেপিজিয়াম বুলি দেখুৱাব লাগে প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে লিখি লওঁ দেখুৱাব লাগে যে ABCD এটা ট্ৰেপিজিয়াম ট্ৰেপিজিয়াম বস এটা আমি প্ৰমাণ কৰিব লাগে মানে AB সমান্তৰাল CD বুলি দেখাব লাগে অৰ্থাৎ কি দেখাব লাগে AB সমান্তৰাল CD বুলি দেখাব লাগে কথাটো লিখিব পাৰা যে AB সমান্তৰাল CD বুলি যদি দেখাই দিয়া তেতিয়াহলে কি হৈ যাব ABCD এটা ট্ৰেপিজিয়াম হৈ যাব বস ওকে এতিয়া আমি প্ৰমাণ কৰিম চাওঁচোন আমি কি কৰিলে অংকন এটা কৰিব লাগিব EO সমান্তৰাল CD অংকন কৰোঁ অংকন EO সমান্তৰাল CD অকা বা অংকন কৰা তেতিয়াহলে তুমি কি লিখিব পাৰা চাওঁচোন EO ডাল CD ৰ সমান্তৰাল EO ডাল CD ৰ সমান্তৰাল আচ্ছা এতিয়া ইয়াত দেখুন ইয়াত আৰু কি আমি দেখুন ঠিক আছে পিছত লিখিম এটা ওকে এটা ত্ৰিভুজ যদি ACD যিটো ত্ৰিভুজ আছে ACD ত্ৰিভুজটো এনেকুৱা ধৰণৰ হয় ADC বা ACD এটো আমাৰ EO হয়নে এটা কৈছো কি EO ডাল CD ৰ সমান্তৰালকে আমি অংকন কৰিছো EO ডাল CD ৰ সমান্তৰালকে আমি অংকন কৰিছো তেতিয়াহলে তুমি যদি ইয়াত DPT ব্যৱহাৰ কৰা a2 by a2 equal to a2 by a2 বুলি লিখিব পাৰোনে পাৰো ত্ৰিভুজ ACD BPT ব্যৱহাৰ কৰি পাও BPT ব্যৱহাৰ কৰি পাও কি পাও AE by ED AE by ED equals AO by CO AO by CO ব্যৱহাৰ কৰিব পাৰোনে সুন্দৰ AE by ED equal AO by CO awesome এটা ভালদৰে চাচোন বাৰু একে ধৰণে এটা কি ক'ব পাৰো এটো আমি 1 বুলি লৈছিলো এটো 1 বুলি ধৰি ল ওপৰতে ধৰি লবা 1 বুলি এটো 2 বুলি ধৰি ল এটো 2 বুলি ধৰি ল এটা কি লিখিব পাৰিবা চোৱা আচ্ছা 1 আৰু 2 ৰ পৰা এটো 1 2 এটো 2 হয়নে বাৰু চাচোন AO by CO ইকুৱেল হৈ আছে তেতিয়াহলে আমি লিখিব পাৰো নে ইহত দুটা ইকুৱেল বুলি 1 আৰু 2 ৰ পৰা কি লিখিব পাৰো AO by CO ইকুৱেল এটো আকৌ ইয়াত AO by CO ইকুৱেল টু এটো তেতিয়াহলে মই লিখিব পাৰো নে ইহত দুটা ইকুৱেল বুলি যেটো AO by CO তো ইহত ইকুৱেল হৈ আছে গতিকে ইহত দুটা ইকুৱেল বুলি লিখিব পৰা যায় নে 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰো BO by DO ইকুৱেল AE by ED বুলি লিখিব পাৰো কি লিখো এতিয়া 1 আৰু 2 ৰ পৰা এতিয়া 1 আৰু 2 ৰ পৰা আই হোপ তোমালোকে ভালদৰে দেখিছা কি হ'ব AE by ED AE by ED equal to কি হৈ যাব BO by DO হৈ যাব হ'বনে বাৰু BO by কি হৈ যাব DO হৈ যাব awesome
এইটো 1 নম্বৰ সমীকৰণ এইটো 2 নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণত AO by CO ইকুৱেল এইটো লিখিলো 2 নম্বৰ সমীকৰণত AO by CO ইকুৱেল এইটো লিখা আছে গতিকে ইহঁত দুটাটো ইকুৱেল হ'ব 1 নম্বৰ 2 নম্বৰ সমীকৰণ পৰা গতিকে লিখিলো কি AE by ED ইকুৱেল BO by DO অসম এতিয়া আমি কি কৰিব পাৰিম চাও আমাৰ কামটো হৈয়ে গ'ল প্ৰায় শেষ হৈছে প্ৰায় শেষ হৈ গ'ল ক্লিন কৰি ললে একেবাৰে এতিয়া চোৱাচোন বাৰু ইয়াক মই উল্টাকে লিখিছো যে ED by ED to D বুলি লিখিব পাৰা AE is equal to DO by BO এতিয়া চোৱাচোন এই বস্তুটো এটো আমি প্ৰমাণ কৰিছো হয়নে এটো আমি কি কৰিছো 1 নম্বৰ 2 নম্বৰ সমীকৰণ দি পিনি প্ৰমাণ কৰিলো ED by AE is equal to DO by BO হৈ আছে নে এই বস্তু এটো বস্তু মুক্ত কৰিব দে বস্তু আচ্ছা বস্তু উলটাকে আছে মই সিধাকে ড্ৰ কৰি দিছো এনেকৈ ড্ৰ কৰিছো এটো আসলে D মই উলটাকে ড্ৰ কৰিছো গতিকে ওপৰলে D হৈ যাব এটো ধৰি ললো A এটো ধৰি ললো ঠিক আছে এতিয়া এটো হৈ গল আমাৰ AD এটো হৈ গল E এটো O এটো E এটো ঠিক আছে এতিয়া চোন DE by AE হয় না বাৰু ED by AE মানে ED মানে D নহয় জানো গতিকে ED by AE equal DO by এটো O DO by BO হৈ আছে তেতিয়া হলে এইটো ত্ৰিভুজত এডালে সমান্তৰাল হ'ব না নহব হ'বনে তেতিয়া ত্ৰিভুজ ABD ত্ৰিভুজটো তুমি কি লিখিব পাৰা EO সমান্তৰাল AB বুলি লিখিব পাওনে ত্ৰিভুজটো উলটাকে আসলে মই সিধাকে লিখিলো কি লিখিব পাৰো EO সমান্তৰাল AB বুলি লিখিব পাৰো কি লিখিব পাৰো EO সমান্তৰাল AB বুলি লিখিব পাৰো উপপাদ্য 6.2 মতে 6.2 উপপাদ্য মতে হয়নে বাৰু যদি ইহঁতৰ অনুপাতটো ইকুৱেল হয় তেতিয়াহলে ইহঁত ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব 6.2 উপপাদ্য মতে আমি এই কথাটো লিখিব পাৰো এতিয়া চোৱা আমি ধৰি লৈছিলো যে EO ডাল CD সমান্তৰাল হেতুকে অংকন কৰিছিলো যে EO ডাল CD সমান্তৰাল এতিয়া আমি দেখালগে যে EO ডাল AB সমান্তৰাল EO ডাল AB সমান্তৰাল EO ডাল CD সমান্তৰাল EO ডাল AB সমান্তৰাল তেতিয়া হলে AB সমান্তৰাল CD হ'ব লাগিব হয়নে এতেকে AB সমান্তৰাল CD AB সমান্তৰাল CD মানে ABCD এটা ট্ৰেপিজিয়াম হয়নে বাৰু একেবাৰে সহজ আছিল এটা কথাটো বুজি পাইছানে কি কলে আমাৰ আমি অংকন কৰি লৈছিলো যে EO ডাল CD ৰ সমান্তৰাল আমি দেখালোগে যে EO ডাল AB ৰ সমান্তৰাল কিয় ইহঁতৰ যিটো অনুপাতটো ইকুৱেল তেতিয়া তুমি লিখিব পাৰিবা EO সমান্তৰাল AB বুলি যদি EO ডাল AB ৰ সমান্তৰাল হয় EO ডাল CD ৰ সমান্তৰাল হয় তেতিয়া হলে AB আৰু CD সমান্তৰালে হ'ব লাগিব যদি AB আৰু CD সমান্তৰাল তেতিয়া হলে ABCD এটা কি হ'ব ট্ৰেপিজিয়াম হ'ব অসম সুন্দৰ আই হোপ সুন্দৰকে কথাবোৰ তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় কমেন্ট বক্সত লিখিবা জনাবা মোক আৰু বেছি কথা নাপাতো আজি ইমানে অলৰেডি টাইম হৈ গৈছে আৰু যি সকলে আজি নতুনকৈ ভিডিওটো চাইছিলা তোমালোকে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট আমি মানডে ক্লাস কৰিম কাইলে ক্লাস নকৰো কাইলে ফ্লাডেলি ফৰ কেম্প আছে দেখো কাইলে ক্লাস নকৰো কাইলে দেওবাৰ আছে তাতে সো মোক অকমান সময় লাগে তোমালোকৰ কিছুমান কাম প্ৰিপাৰেচন কৰিবৰ কাৰণে সো ৰেগুলাৰ কন্টিনিউ কৰি থাকিলে অলপ প্ৰবলেমত পৰি যাও ঠিক আছে গতিকে আমি এদিনকে ক্লাস কৰাৰ ডিসিশন লৈছিলো ওকে ঠিক আছে ওকে সো যি সকলে আজি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বন্ধুসকলক জনোৱা তোমালোকৰ ষ্টুডেন্টস যিমান হয় পঢ়াই ভাল লাগে ঠিক আছে সো বন্ধুসকলক জনোৱা দ্যাট হেতু মোক হেল্প কৰা তোমালোকে ঠিক আছে বন্ধুসকলক ঠিক আছে বাই বাই ফটো